আকৌ গ্ৰেপ্তাৰ হল ভুৱা আৰক্ষী বিষয়া এবাৰ নহয় দুবাৰকৈ ভুৱা আৰক্ষীক গ্ৰেপ্তাৰ নিজকে আৰক্ষী সজাই ভাল পোৱা এজন ব্যক্তিক মন কৰক আৰক্ষীৰ পোছাক পিন্ধি বাটে পথে নিজকে চিনাকি দিয়া আৰক্ষীৰ উপপৰিদৰ্শক হিচাপে নিজকে আৰক্ষীৰ উপপৰিদৰ্শক হিচাপে চিনাকি দি দাবী ধমকি দি বিভিন্ন জনৰ পৰা সংগ্ৰহ কৰে ধন পাছত দেওবাৰে দিন বেয়া আছিল গতিকে ফান্দত পৰিল সামিদ হুছেইন বৰভূঞা উল্লেখ্য যে ইয়াৰ পূৰ্বে এজন সামিদ হুছেইন বৰভূঞা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আমি এটা গোপন সূত্ৰৰ পম খেদি এজন ফেক পুলিচ সাব ইন্সপেক্টৰ তেওঁৰ নাম হ'ল হামিদ হুছেইন বৰভূঞা 23 বছৰ বয়স তেওঁৰ পিতৃৰ নাম হ'ল ৱাছিদিন বৰভূঞা খেলমা পাৰ্ট 4 কালাইন তেওঁক আমি ইতিমধ্যে এৰেষ্ট কৰিছো তেওঁ হ'ল এজন যুৱক আৰু তেওঁ কি হয় পুলিচৰ সাব ইন্সপেক্টৰৰ ড্ৰেছ পিন্ধি বিভিন্ন লৰা ছোৱালীক পুলিচৰ নামত চাকৰি দিয়াৰ নামত অৰ্থ সংগ্ৰহ কৰিছিলে আৰু কেইবাজন ব্যক্তি যেনেকে লক্ষীপুৰ অঞ্চলৰ ৰূপাইবালি অঞ্চলৰ পৰা বহু কেইজন যুৱক যুৱতীৰ পৰা আৰক্ষী বিভাগক চাকৰি দিয়াৰ নামত তেওঁলোকৰ পৰা অৰ্থ বা পইচা পাতি লৈছিলে উৎখোজ লৈছিলে আৰু তেওঁলোকক চাকৰি দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি দিছিলে পিছত যেতিয়া কিছু লোকে এই সংক্ৰান্ত বিষয়টো আমাৰ দৃষ্টিগোচৰ কৰে আমি লগে লগে অনুসন্ধান কৰি গম পালো যে ব্যক্তিজন এজন ভুৱা সাব ইন্সপেক্টৰ আৰু তেওঁ নিজে কিছুমান আৰক্ষী বিভাগৰ তেওঁ ইউনিফৰ্ম সামাৰ ইউনিফৰ্ম আছে উইন্টাৰ ইউনিফৰ্ম আছে ষ্টাৰ আছে সকলো তেওঁ সংগ্ৰহ কৰি কেতিয়াবা তেওঁ ফটো তুলি আৰু গৈ ইউনিফৰ্ম পিন্ধি মানুহৰ ওচৰত উপস্থিত হৈ তেওঁ চাকৰি দিয়াৰ ভুৱা আশ্বাস দি মানে অৰ্থ হৰকাই লৈছিলে গতিকে এই সংক্ৰান্তে ইতিমধ্যে আমি এটা কেছ মোকৰ্দমা ৰুজু কৰিছো কালাইন থানাৰ কালাইন পুলিচ ষ্টেচন কেছ নম্বৰ 88/25 আৰু তেওঁক এৰেষ্ট কৰি ইতিমধ্যে আমি হাজোতলৈ প্ৰেৰণ অনাৰেবল কোৰ্টত তেওঁ হাজিৰ কৰি আমি হাজোতলৈ প্ৰেৰণ কৰিছো বৰ্তমান এই সংক্ৰান্তত আমি তদন্ত চলাই আছো আৰু দেখা গৈছে যে তেওঁ কোনেও নজনাকে এই ধৰণৰ এটা ইম্পাৰসনেটিং কৰি পুলিচ অফিচাৰৰ নামত কৰি তেওঁ বহুত লোকৰ পৰা অবৈধভাৱে ভুৱা আশ্বাস দি পেলাই ধন লাভ কৰিছিলে আৰু কিছু সংখ্যক লোক এতিয়াও আমাৰ ওচৰলৈ আহি আছে গতিকে আমি তদন্ত চলাই আছো আৰু তেওঁক আৰু অধিক তাকে আমি ফুটপুছ কৰিবৰ কাৰণে আৰু ব্যৱস্থা গ্ৰহণ কৰিছো আৰু তেওঁৰ বিৰুদ্ধে যাতে কঠোৰতম আইনগত ব্যৱস্থা হয় তাৰ কাৰণে আমি এই ব্যৱস্থা গ্ৰহণ কৰিছো কিমান দিনৰ পৰা তেওঁ আমি গম পোৱা মতে তেওঁ প্ৰায় 6 মাহতকৈ অধিক কাল তেওঁ বহুত লোকক ভুৱা আশ্বাস দি পেলাই অৰ্থ সংগ্ৰহ কৰি আছিল আৰু কিছু লোকে তেওঁ ইউনিফৰ্ম দেখি পটিয়ন গৈছে কাৰণ তেওঁ নিজৰ নেম প্লেটো তেওঁ নিজৰ নামত ছপাই লৈছে মানে তৈয়াৰ কৰি লৈছে নেম প্লেট পিন্ধি যায় ইউনিফৰ্ম পিন্ধি যায় পুলিচৰ কেপ পিন্ধি যায় মানে মানুহে দেখিলে সম্পূৰ্ণ দুখ লাগিব যে তেওঁ এজন পুলিচ অফিচাৰ হয় গতিকে এই ধৰণে তেওঁ ভুৱা ভৰি বহুত লোকৰ পৰা যুৱক যুৱতীৰ পৰা আৰু বিশেষকৈ তেওঁ আৰক্ষী বিভাগত ড্ৰাইভাৰৰ চাকৰি মানে চালকৰ নামত চাকৰি দিম বুলিও কিছু সংখ্যক লোকৰ পৰা তেওঁ অবৈধভাৱে ধন আদায় কৰি লৈছে গতিকে আমি এই সংক্ৰান্তে জোৰ তদন্ত চলাই আছো আৰু যিসকল ভিকটিম আছে তেওঁলোকৰ আমাৰ ওচৰত বৰ্তমানলৈকে আহি আছে আৰু তেওঁলোকক আমি সোধপোছ কৰি অধিক তথ্য লাভ কৰিছো আৰু যিজন মেইন ব্যক্তি যিজনে এই ঘটনাটো সংঘটিত কৰিলে তেওঁ হামিদ হুছেইন বৰভূঞাৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি অধিক তৎপৰ হৈ আছো শিলচৰৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।